হয়, জাগিৰোডবাসীৰ বাবে আজিৰ দিনটো বিশেষ, কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কিছু সময়ৰ পিছতে ইয়াত উপস্থিত হ'ব আৰু কেইবাটাও কাৰ্যসূচী আছে আজি জাগিৰোডত। আৰু প্ৰথম কাৰ্যসূচী হিচাপে যি জাগিৰোডৰ যি ছেমিকণ্ডাক্টৰ, এই ছেমিকণ্ডাক্টৰৰ প্ৰকল্পৰ ভিতৰত যি মহিলা যি হোষ্টেল, এই মহিলা হোষ্টেল যি 10মহলীয়া মহিলা হোষ্টেলৰ আধাৰশিলা স্থাপন কৰিব। আৰু আমি যি তাৰ নক্সা, এই নক্সা দেখাই আছোঁ, এনেদৰেই আচলতে যি 10মহলীয়া যি এই মহিলা হোষ্টেল, এই মহিলা হোষ্টেল এনেদৰে নিৰ্মাণ হ'ব। আৰু যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এনেদৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব 10মহলীয়া মহিলা হোষ্টেল। আৰু ইয়াত কিছু সময়ৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব আৰু ইয়াত ভূমি পূজনত অংশগ্ৰহণ কৰিব। আৰু তাৰপিছতে যি জাগিৰোড সমজিলাৰ যি কাৰ্যালয়, এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। আৰু এক বিশাল জনসভাত যি জাগিৰোডৰ যি ড্ৰিমলেণ্ড খেলপথাৰ আছে, ড্ৰিমলেণ্ড খেলপথাৰত মুখ্যমন্ত্ৰীয়ে এক জনসভাত অংশগ্ৰহণ কৰিব। আৰু তাতে প্ৰায় 39,000 যি মহিলা, এই মহিলাক যি মুখ্যমন্ত্ৰীৰ যি মহিলাৰ যি উদ্যমিতা আঁচনি আছে, এই আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰিব। আমি এগৰাকী টাটাৰ এগৰাকী কৰ্মচাৰী আছে, তেওঁৰ পৰা পোনে জানিব বিচাৰিম, আজি মুখ্যমন্ত্ৰীগৰাকী ইয়াত আধাৰশিলা স্থাপন কৰিব 10মহলীয়া যি মহিলা হোষ্টেলৰ আধাৰশিলা স্থাপন কৰিব, কি ক'ব? আমিতো জাগিৰোডবাসী খুবেই আনন্দিত, লগতে মৰিগাঁওবাসী আৰু গোটেই অসমবাসীও আনন্দিত, কাৰণ আজি ইয়াত আমাৰ 10মহলীয়া এটা হোষ্টেল আধাৰশিলা স্থাপন কৰিব। তাৰ কাৰণে আমি সকলো জাগিৰোডবাসী সুখী। আৰু এই মহিলা হোষ্টেলটো 10মহলীয়া হ'ব আৰু সকলো মহিলাৰ কাৰণে এটা উপকাৰী এটা অনুষ্ঠান হ'ব। আৰু আপোনাৰ আজি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ভকতগাঁও গৈ পেলাই উদ্যমিতা আঁচনিৰ শুভ উদ্বোধন কৰিব আৰু চেক বিতৰণ কৰিব আৰু CTCৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। আমি সদৌ অসম আৰু জাগিৰোডবাসী, মৰিগাঁওবাসী আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীদেৱক আৰু আমাৰ জাগিৰোডৰ বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকাদেৱক। আজি এটা শুভ দিন। আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ইমান ডাঙৰ এটা পোষ্ট ল'লে যে আজি মহিলাসকলৰ বাবে নিৰাপত্তা, আজি 10 তলা বিল্ডিং বনোৱা হয় যে ইয়াত ছেমিকণ্ডাক্টৰত তেওঁলোকে কাম কৰিব আৰু তেওঁলোকে নিৰাপত্তাভাৱে ইয়াতে হোষ্টেলত থাকি কেনে তেওঁলোকে কাম কৰিব। সেইবাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগতে আমাৰ স্থানীয় MLA মন্ত্ৰী পীযুষ হাজৰিকাদেৱক মই শতকোটি ধন্যবাদ জনাইছোঁ। তেওঁৰ মাধ্যমতে এই সকলোবোৰ জাগিৰোডত সুন্দৰ আৰম্ভণি হৈছে আৰু ভৱিষ্যতে হ'ব। হয়, নিশ্চয়কৈ জাগিৰোডবাসীৰ বাবে আজি ভাল খবৰ, কিয়নো এই 3টা কাৰ্যসূচী লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জাগিৰোডত উপস্থিত হ'ব। আৰু প্ৰথম কাৰ্যসূচী হিচাপে ইয়াৰ যি জাগিৰোডৰ যি টাটা ছেমিকণ্ডাক্টৰৰ যি মহিলা হোষ্টেল, এই মহিলা হোষ্টেলৰ আধাৰশিলা স্থাপন কৰিব। তাৰপিছতে সমজিলাৰ যি কাৰ্যালয়, আধাৰশিলা স্থাপন কৰিব। আৰু তাৰপিছতে পোনে জাগি ভকতগাঁও যি ড্ৰিমলেণ্ড খেলপথাৰ আছে, এই ড্ৰিমলেণ্ড খেলপথাৰত মহিলা যি উদ্যমিতা আঁচনি, এই উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।